বেলেনো সবে বিচাৰি থাকে সবৰে পছন্দিতা গাড়ী মই ভাবিলো আজি সময় থাকোতে ডিটেইলছৰ ভিডিও এটা বনাও গাড়ীখনৰ ডিটেইলছৰ ভিডিওৰ কাৰণে বহুতে মানে ফোন কৰি আছে গতিকে ভাবিছো আজি তাকে ডিটেইলছৰ ভিডিও এটা বনাও বোলো এখন 2019ৰ বেলেনো আছিল ফাৰ্ষ্ট ওনাৰ হয় পেট্ৰলৰ হয় ইয়া বেকত ডিআৰএল এইবোৰ সকলো ৱৰ্কিং বেক ৱাইপাৰ গাড়ীখন খুব স্মুথ হৈ আছে একদম চলাবলৈ আল্টিমেট টায়াৰৰ পৰা আদি কৰি মানে গোটেই গাড়ীখন অৰিজিনেল পেইণ্ট আৰু 48,000 চলিছে গাড়ী মানে একদম নতুনৰ ভাইবছ যোনে ল'ব নতুনৰ নিচিনা পাব ইণ্টেৰিয়ৰ এফালে প্ৰজেক্টৰ হেডলেম্প তলত ফগ লেম্প সব ৱৰ্কিং এইটো ডিআৰএল আকৌ এফালে প্ৰজেক্টৰ হেডলেম্প সেইটো আকৌ হোৱাইট এলইডি হয় হোৱাইট বাল্ব হয় আৰু এইবোৰ ইণ্ডিকেটাৰ লাইট সকলোবিলাক ৱৰ্কিং সাইডৰ গ্লাছবিলাকো অটো ফল্ডেবল মিৰৰ হয় মই দেখাই দিছোঁ চাৰিটা পাৱাৰ উইণ্ডো এইটো দবালো অটো ফল্ডেবল মিৰৰ ফিচাৰ্ছটো আছে এইটো খুব ভাল লাগে বাকী ইণ্টেৰিয়ৰটো চাওক ইয়াৰ ষ্টাৰিং মাউণ্টেড কণ্ট্ৰল গাড়ীখনৰ এবাৰ গোটেই কাউণ্টটো দেখাই দিওঁ গোটেইখন এই কালাৰটো খুব মৰম লাগে খুব ভাল লাগে কালাৰটো এয়া গাড়ীখনৰ লুকছ ৰানিং বিটবিলাকো দেখিছে নে আজিলৈকে ক'তো এইবিলাক টাচ থকা নাই লগা নাই তলবিলাকো মই দেখাই দিওঁৱেই যেতিয়া আপোনালোকক গতিকে চাওক তলবিলাকো চাওক ওনাৰজনে খুব ধুনীয়া মেইনটেইন কৰি ৰাখিছে গাড়ীখন খুব ধুনীয়া মেইনটেইন কৰি ৰাখিছে বেক চাইডো কিন্তু ইয়াৰ যথেষ্ট স্পেচ আছে এইটো বহুত ভাল লাগে আৰু ইয়াৰ চাওক পাৰ্চেল ট্ৰে তলত লেমনেশ্যনো কৰা আছে আপোনালোকে এনে সেয়াও কৰিব নালাগে এচেছৰিজৰ নামত আপুনি 1 টকা খৰচ কৰিব নালাগে এইবোৰ ক্ৰম কাটৰ পৰা আদি কৰি সকলোবিলাকে লগোৱা হৈ আছে ৰেইন ফাইচাৰ এটা পৰ্যন্ত লগাব নালাগে ছেকেণ্ড হেণ্ড গাড়ী ল'লে এয়া এটা বিশেষ বহুত বেছি লাভ হয় এখন নতুন গাড়ী ল'লে মানুহে 30-40 টকাৰ এচেছৰিজে লগাই দিয়ে গতিকে আপুনি যেতিয়া সেই গাড়ীখন ছেকেণ্ড হেণ্ডত লয় বহুত লাভ হয় মানে এচেছৰিজখিনিও এটলিষ্ট লাভটো হয় সেইখিনি আপুনি ফ্ৰীতে পোৱা নিচিনা হৈ যায় এইবোৰ বেলেনো দেখিলে দিছে শ্ব'ৰুমতে লগোৱা চাগে এইবোৰতো আপোনালোকে ফ্ৰীতে পাইছে অনাৰজনে লগাই থৈছে এয়া ড'ৰ ক্ৰম হেণ্ডেল এইবোৰ চব লগোৱা আছে আপোনালোকে এচেছৰিজো 1 টকাৰ এচেছৰিজো লগাব নালাগে এয়া গাড়ীখনৰ লুকছ গাড়ীখনৰ দামটো মই কৈছিলোঁ 5,10,000 টকা আহিব গাড়ী কণ্ডিশ্যনৰ ওপৰত দামটো ডিপেণ্ডেড হয় গতিকে বেলেগতো ট্ৰাই কৰি চাব এনেকুৱা মডেলৰ গাড়ী কিমানত পোৱা যায় একচুৱেলি কম দামত পোৱাটো কথা নহয় গাড়ীখন কণ্ডিশ্যন ৱাইজ দাম হয় সেইটো কথা সেইটোৱে আৰু যদি একদম ফ্ৰেছ নন এক্সিডেণ্টেল ধুনীয়া গাড়ী এখন ল'ব বিচাৰে তেতিয়া আপোনালোকে দাম ধৰিবই লাগিব আৰু দাম দি ল'বই লাগিব আৰু 5,10,000 টকা এখন গাড়ীৰ কাৰণে বহুত বেছি বুলি ক'ব নোৱাৰে বেলেগত মাৰ্কেটত ট্ৰাই কৰিলেও আপোনালোকে গম পাব আৰু এইখন গাড়ী এতিয়া নতুনত কিনিব গ'লে কিমানমান আহে সেইটো চাগে আপোনালোকে জানে সেয়েহে নতুনৰকৈ আধা দামত পোৱা গৈছে গাড়ীখন গতিকে খুব লাভ হ'ব যোনে লয় গাড়ী ইঞ্জিনৰ পৰা আদি কৰি বনেট চনেট কিবা কিনি দৰ্জা সকলো চিল এখন গ্লাছ ক'তো চেঞ্জ নাই এইবোৰ চাওক দৰ্জা চিল হৈ আছে এইবিলাক চাওক কোম্পানীৰ হয় চিল একদম চিল হৈ আছে এইবোৰ গ্লাছ চাওক অৰিজিনেল এইবোৰ চাওক চিল চাওক সম্পূৰ্ণ চিল সেয়া একদম অৰিজিনেল গ্লাছে গাড়ী এখন এক্সিডেণ্ট হ'লে আগে গ্লাছে ভাঙিব গতিকে গ্লাছবোৰে যেতিয়া অৰিজিনেল আছে আৰু গতিকে এইবোৰ চাওক সম্পূৰ্ণ চিল একদম চিল গাড়ী এয়া চাওক ইঞ্জিনটো মানে ইমানেই স্মুথ হৈ আছে আপুনি ষ্টাৰ্ট কৰি থাকিলে ওচৰত ৰখি থাকিলেও গম নাপাব ইমান চাইলেণ্ট আৰু পেট্ৰলৰ হয় ইঞ্জিনটো ষ্টাৰ্ট কৰিব মই শুনাই দিওঁ আপোনাক এয়াৰ বেগ আছে ইয়াত এটা তাত এটা চাওক চাউণ্ড ইঞ্জিনৰ একদম চাউণ্ডলেছ হয় ইঞ্জিনটো এবাৰ দেখাই দি আছোঁ আৰু মিউজিক চিষ্টেমটো যে ক'বই নালাগে আল্টিমেট একদম এইবোৰ অট'মেটিক এচিও আছে ষ্টাৰিং মাউণ্টেড কণ্ট্ৰলৰ পৰা আদি কৰি এয়া বনেট সম্পূৰ্ণ চিল হৈ আছে এইবোৰ এফ্ৰন
সম্পূৰ্ণ চিল ফ্ৰণ্ট চাওক সম্পূৰ্ণ চিল আজিলৈকে এই ফ্ৰণ্টৰ পিলাৰটোৱে ক'তো লগা নাই সম্পূৰ্ণ মানে চিল হৈ আছে আৰু মানে গাড়ীখন আপোনালোকে লক আৰু চলাওক একো কাম কৰিব নালাগে জাষ্ট লক আৰু চলাওক একোৱে কৰিব নালাগে 2019 হয় ফাৰ্ষ্ট অনাৰৰ হয় গাড়ী চাই দাম কথাটো সেইটো কম দামৰ চকত নহয় ভাল গাড়ী কিনিবলৈহে চেষ্টা কৰক আপোনালোকে সেয়াই আৰু যি নহওক বাৰু গাড়ীখন আপোনালোকে লৈ ল'ব পাৰিব 5,10,000 টকাত আৰু খুব ধুনীয়া হৈছে নিকো কৰিব নালাগে আহক আপোনালোকে চাওক ফিজিকেলি তাৰপিছতো কিবা এটা মই চাই দিম বাৰু